বানপানীয়ে এটা সংহাৰ ৰূপ ধাৰণ কৰি গোটেই সমাজ জীৱন তছনছ কৰিব লাগে। প্ৰাকৃতিক দুৰ্যোগ আৰু এই জটিল সময়ত, এই দুৰ্যোগপূৰ্ণ সময়ত চৰকাৰৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ব্যক্তি আৰু বিশেষভাৱে সাংবাদিক বন্ধুসকলে নিজৰ সাধ্য অনুসৰি যি ধৰণে সেৱা কৰিব লাগে, এই প্ৰাকৃতিক দুৰ্যোগত নিজৰ মানুহখিনিক উদ্ধাৰ কৰিবৰ কাৰণে যি ভূমিকা পালন কৰিব লাগে, খুব সুন্দৰভাৱে অতি কষ্টৰে সকলোৱে কৰিছে। গতিকে এই আপাহতে মই সকলো সাংবাদিক বন্ধুক আমি ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আমি আশা কৰিম আগন্তুক দিনতো আপোনালোকে ৰাইজৰ সেৱাত সদায় উৎসৰ্গিত মানসিকতাৰে সেৱা আগবঢ়াই যাব, এই আশা ময়ে নহয়, সকলো জনসাধাৰণে আপোনালোকৰ পৰা বহুত আন্তৰিকতাৰে আশা কৰে। ৰাইজৰ সেৱা সদায় ভালভাৱে হৈ থাকক। বানপানী আৰম্ভ হোৱাৰ দিনৰ পৰা আমাৰ শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই 20 তাৰিখে ৰাতিপুৱা 6টা বজাত শিৱসাগৰত আহি উপস্থিত হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ৰাতি তেখেতে আহি শিৱসাগৰত উপস্থিত হৈছে। মই তেখেতৰ লগত 6:30 বজাত লগ লাগিছো। জিলাৰ উপায়ুক্ত ডাঙৰীয়া ডিচিও সেই সময়তে আহি উপস্থিত হৈছেহি। আৰু এই হঠাতে হোৱা বিভীষিকাৰ পৰা মানুহখিনি উদ্ধাৰৰ কাৰণে প্ৰশাসনে কি ধৰণে কি পদক্ষেপ ল'ব, হেলিকপ্টাৰৰ দ্বাৰা মানুহ উদ্ধাৰ কৰাৰ পৰা আৰম্ভ কৰি SDRF, NDRFৰ বোট ব্যৱস্থা কৰা, অন্যান্য যি ব্যৱস্থা আছে সকলোখিনি কাৰ্যক্ৰম কৰি তোলা, নাৱৰ ব্যৱস্থা কৰা, লখিমপুৰ, মাজুলী, ধেমাজি এইবিলাকৰ পৰা নাৱৰ ব্যৱস্থা কৰালৈকে খুব তৎপৰতাৰে কামখিনি কৰি গৈছিল। মই নিজে তেখেতলোকৰ লগত সক্ৰিয়ভাৱে থাকি গোটেই কথাখিনি প্ৰত্যক্ষ কৰিছিলোঁ। আৰু আমি এই আপাহতে আমাৰ শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক নিশ্চিতভাৱে ধন্যবাদ জনাম। তেখেতে যিদৰে ৰাতিপুৱাৰ পৰা গধূলিলৈ ক'ৰবাত আমি দেখিছোঁ, তেখেতে যদি খবৰ পাইছে ৰাতি 3টা বজাত কোনোবা মথাৰি ধৰ্ম, তেওঁ 4টা বজাতো গৈ তাত উপস্থিত হৈছেগৈ পুৱতি নিশা। তেখেতৰ দায়িত্বৰ ৰূপায়ণত আমি আশা কৰাতকৈ বেছি সক্ৰিয়তাৰে তেখেতে ৰাইজক উদ্ধাৰৰ কাৰণে নিজকে উৎসৰ্গিত কৰিছিল। গতিকে তেনেকুৱা এজন অভিভাৱক মন্ত্ৰীৰ পৰা আমি সঁচাকৈ গৌৰৱান্বিত। আমি তেখেতক ধন্যবাদ জনাইছো। প্ৰশাসনিক ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অহৰহ অভিভাৱক মন্ত্ৰীৰ যোগেদি, ডিচিৰ যোগেদি গোটেইখিনি সুচাৰুৰূপে পালন কৰিবৰ কাৰণে তেখেতে নিৰ্দেশনা দি আছে। প্ৰথম 2 দিন 3 দিন কেৱল বানত জৰ্জৰিত হৈ থকা, বানৰ কবলত পৰি উদ্ধাৰৰ কাৰণে ককবকাই থকা ৰাইজক উদ্ধাৰৰ কাৰণে 2-3 দিন সময় প্ৰশাসনে দিবলগীয়া হৈছে। প্ৰথম লক্ষ্যটো আছিল উদ্ধাৰ, আৰু সেই উদ্ধাৰ অভিযানৰ লগে লগে আৰম্ভ কৰিছিল মানুহৰ খাদ্য সামগ্ৰী যোগান। এইধৰণে পৰ্যায়ক্ৰমে গোটেই কামখিনি কৰি আছে। এতিয়া পানী ধীৰে ধীৰে কমিব ধৰিছে। ওপৰৰ ফালে পানী কমিলে, এতিয়া নামনিৰ ফালে পানীৰ কোবটো বেছি আছে। আৰু বানপানীত শুকাই যোৱাৰ লগে লগে যি পৰিস্থিতি হয়, বেমাৰ আজাৰৰ পৰা আদি কৰি যি পৰিস্থিতি উদ্ভৱ হয়, সেই পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণেও মেডিকেল টিম, প্ৰয়োজনীয় ঔষধ, ফেনাইল, ব্লিচিং এই ধৰণৰ যিখিনি সামগ্ৰীৰ প্ৰয়োজন হয় গোটেইখিনি প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা কৰিবৰ কাৰণে যথেষ্ট সক্ৰিয়তাৰে কাম কৰি আছে। আৰু আমাৰ এটা ভাল লাগিছে, এই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ এই দুৰ্যোগপূৰ্ণ সময়ত সমগ্ৰ অসমৰ জনসাধাৰণ শিৱসাগৰবাসীক উদ্ধাৰৰ কামত জঁপিয়াই পৰিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে হৈছে। এই ধৰণে যিধৰণে আমাৰ গোটেই অসমৰ ৰাইজে শিৱসাগৰবাসীক সহায় কৰিবৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আমি শিৱসাগৰীয়া হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা আমি সেই অসমৰ সকলো জনসাধাৰণ, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান সকলোকে আমি ইয়াৰ পৰা কৃতজ্ঞতা জনাইছো, তেওঁলোকক প্ৰণাম জনাইছো। আৰু তেখেতলোকৰ সহায়ৰ বিনিময়ত আমাৰ বহু মানুহৰ জীৱন সুৰক্ষিত হৈ উঠিল। মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে দুবাৰকৈ আমাৰ শিৱসাগৰ জিলা ভ্ৰমণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এবাৰ আমাৰ জিলা ভ্ৰমণ কৰিছে।
আমাৰ দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ইতিমধ্যে এবাৰ শিৱসাগৰ জিলাত ভ্ৰমণ কৰি হৈছে। অহাকালিলৈ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা ডাঙৰীয়াই শিৱসাগৰ জিলাৰ এই বান অধ্যুষিত অঞ্চললৈ আহিব। গতিকে ৰাজ্য চৰকাৰৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় চৰকাৰলৈকে অসমৰ এই শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলাৰ জনসাধাৰণক সহায় কৰিবৰ কাৰণে চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই। এই প্ৰক্ৰিয়াটোত আমাৰ বিভিন্ন জনপ্ৰতিনিধিসকলো সক্ৰিয়তাৰে কাম কৰি আছে। কিন্তু ইয়াৰ মাজতে এটা দুৰ্ভাগ্যজনক ঘটনা কালি ৰুদ্ৰসাগৰ পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰজনক লৈ সংঘটিত হৈছে। আচলতে সেইটো হ'ব নালাগিছিল। ৱাৰ্ড সদস্যজনে আমি যিমান দূৰ জানো খুব নিষ্ঠাৰে খুব সততাৰে তেখেতে নিজৰ ৱাৰ্ডৰ মানুহখিনিক সহায় কৰিবৰ কাৰণে চেষ্টা কৰি আছিল। আৰু এই চেষ্টাৰ মাজতে কেইজনমান দুষ্কৃতিকাৰীয়ে সেই প্ৰচেষ্টাক বাধা দিবৰ কাৰণে এটা অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিলে, যাৰ ফলত সেই ৱাৰ্ড মেম্বাৰজনক জনমানসত এজন দুৰ্নীতিপৰায়ণ ৱাৰ্ড সদস্যলৈ ৰূপান্তৰিত কৰিলে। সেইটো আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক। আচলতে আমি সেই ৱাৰ্ড সদস্যজনক সহায় কৰিব লাগিছিল। তেখেতে যি ধৰণে কাম কৰিছে তাত আৰু আমি হাত উজান দিব লাগিছিল। তেখেতক সহায় কৰাৰ পৰিৱৰ্তে তেখেতক যি ধৰণে কালি মাৰপিট কৰিছে, যিজনে আজি কঁকাল বিষত উঠিব নোৱাৰা এটা অৱস্থা, এই ধৰণে আৰু আচলতে তেখেতক হত্যা কৰাৰ পৰিকল্পনা আছিল। কোনোবা এজনে দা আনিবৰ কাৰণেও কাৰোবাক উচতাইছিল। গতিকে এনেকুৱা পৰিস্থিতিবিলাক আমাৰ কাৰণে ভালৰ লক্ষণ নহয়। এই সময়টো আমি ইজনে সিজনক সহায় কৰাৰ সময়। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ প্ৰত্যেকজন মানুহে ইজনে সিজনক নিজৰ সাধ্য অনুসৰি সহায় কৰাৰ সময়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।